নমস্কাৰ প্ৰাসংগিক প্ৰশ্নলৈ মই পৰেশ মালাকাৰে আপোনালোকক আদৰণি জনাইছো। আজি প্ৰাসংগিক প্ৰশ্নত আলোচনা কৰিব লগা যে ৰাহুল গান্ধীয়ে তেওঁলোকৰ নতুনকৈ যেটো খজা তেওঁলোকৰ মুখ্য কাৰ্যালয় সেই কাৰ্যালয়টোৰ উন্মোচনৰ দিনা ৰাহুল গান্ধীয়ে এটা মতামত দিছিলে আৰু সেই মতামতটো লৈ এটা বিতৰ্ক সৃষ্টি কৰা হৈছে। কিন্তু ৰাহুল গান্ধীৰ মতামতটো কি আছিল আৰু ৰাহুল গান্ধীৰ মতামতৰ পটভূমিটো কি আছিল সেইটো আমি অলপমান চোৱাটো উচিত হ'ব। প্ৰথম কথা আপোনাৰ 13 জানুৱাৰী 2025 চনত মোহন ভাগৱত RSSৰ যিজন প্ৰধান মুখ্য প্ৰচাৰ সঞ্চালক মোহন ভাগৱতে এটা কথা কৈছিল যে ভাৰতবৰ্ষৰ স্বাধীনতা 1947 চনত নহয়, প্ৰকৃত স্বাধীনতা হৈছিল ভাৰতবৰ্ষই প্ৰকৃত স্বাধীনতা লাভ কৰিছে 22 জানুৱাৰী 2024 চনত। আৰু সেই যেটো মোহন ভাগৱতৰ যেটো মন্তব্য সেই মন্তব্যটো প্ৰসংগত ৰাহুল গান্ধীয়ে এটা মন্তব্য কৰিছিল। ৰাহুল গান্ধীৰ মন্তব্যটো কি আছিল? ৰাহুল গান্ধীয়ে তেওঁলোকৰ মুখ্য কাৰ্যালয়টো উদ্বোধন কৰা যেটো অনুষ্ঠান তাত অংশগ্ৰহণ কৰি তেওঁ কৈছিল যে তেওঁলোকৰ কংগ্ৰেছ কৰ্মীসকলে এটা কথা জনা উচিত যে তেওঁলোকে কেৱল ভাৰতীয় জনতা পাৰ্টি আৰু ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ এই দুটা অনুষ্ঠানৰ বিৰুদ্ধে তেওঁলোকে ফাইট কৰি থকা নাই, তেওঁলোকে সংগ্ৰাম কৰি থকা নাই। আসলতে তেওঁলোকে ভাৰতীয় ৰাষ্ট্ৰ ইণ্ডিয়ান ষ্টেট তাৰ বিৰুদ্ধে তেওঁলোকে এতিয়া আন্দোলন কৰিব লাগিব, তাৰ বিৰুদ্ধে তেওঁলোকে সংগ্ৰাম কৰিব লাগিব। এতিয়া প্ৰশ্নটো হৈছে যেতিয়া ৰাহুল গান্ধীয়ে ক'লে যে ইণ্ডিয়ান ষ্টেট মেচিনাৰী এই কথাটো কোৱাৰ লগে লগে এতিয়া সেইদিনাই নন্দা বিজেপিৰ সভাপতি ক'লে যে কংগ্ৰেছৰ যেটো গোপন যেটো তেওঁলোকৰ যেটো কাৰ্যসূচী সেইটো ৰাহুল গান্ধীয়ে ফাদিল কৰিলে যে ইণ্ডিয়ান ষ্টেটৰ এগেইনষ্টে ৰাহুল গান্ধীয়ে ফাইট কৰিব লাগে বুলি কৈছে, আন্দোলন কৰিব লাগে কৈছে। এই কথাটোৱে মই অকমান ব্যাখ্যা কৰিব বিচাৰিছো। তাৰ আগতে এই দুটা কথা ব্যাখ্যা কৰাৰ আগতে অইন এটা কথা ক'ব বিচাৰিছো। সেইটো হৈছে যে ভাৰতবৰ্ষ যে এখন ৰাষ্ট্ৰ, ভাৰতীয় সভ্যতা ভাৰতীয় সংস্কৃতি বহুত পুৰণা, বহু হাজাৰ বছৰ পুৰণা ভাৰতীয় সংস্কৃতি, ভাৰতীয় যেটো ভাৰতৰ যে মানুহ, ভাৰতৰ যেটো সংস্কৃতি, ভাৰতবৰ্ষৰ যেটো ধাৰণা, ভাৰতবৰ্ষৰ যিখন কিন্তু ভাৰতীয় যেটো পৰম্পৰা, কিন্তু আমি যদি ভাৰত ৰাষ্ট্ৰ বুলি কওঁ তেতিয়াহ'লে ভাৰত ৰাষ্ট্ৰখনৰ ইনগুৰেশ্যন হৈছিল 1947 চনৰ 15 আগষ্টৰ দিনা। কিয়? তাৰ আগতে ভাৰতবৰ্ষৰ সাংস্কৃতিকভাৱে আমি এক আছিলোঁ, কিন্তু কেতিয়াবা মোগলে ৰাজত্ব কৰিছে, কেতিয়াবা ইটো অংশ অমুকে ৰাজত্ব কৰিছে। গতিকে এটা ৰাজনৈতিকভাৱে ব্ৰিটিছ অহাৰ আগলৈকে ৰাজনৈতিকভাৱে ব্ৰিটিছেহে ভাৰতবৰ্ষৰ সকলোকে তাত ৰাজনৈতিক আধিপত্যটো বিস্তাৰ কৰিছিল। আৰু সেই ব্ৰিটিছৰ বিৰুদ্ধে যুঁজ কৰি মহাত্মা গান্ধী, জৱাহৰলাল নেহৰু, চৰ্দাৰ পেটেল, আবুল কালাম তেওঁলোকে এই হিন্দু, মুছলমান, শিখ, ইছাই এই সকলো ধৰ্মৰ মানুহে নেতৃত্ব দিয়া যেটো স্বাধীনতা আন্দোলন, স্বাধীনতা সংগ্ৰাম, সেই স্বাধীনতা সংগ্ৰামৰ যোগেদি ভাৰতবৰ্ষই 1947 চনত ভাৰতবৰ্ষই স্বাধীনতা পাইছিল। আৰু সেইদিনা তাৰপিছত 1950 চনত ভাৰতবৰ্ষৰ যিখন সংবিধান সেই সংবিধান ৰচনা কৰা হ'ল। আৰু সেইটো হৈছে ভাৰতবৰ্ষৰ ইতিহাস, ভাৰতবৰ্ষৰ আধুনিক ৰাষ্ট্ৰ হিচাপে ভাৰতবৰ্ষ ইণ্ডিয়া ৱাজ বৰ্ন on 15th August 1947। সেইটো হৈছে ভাৰতবৰ্ষৰ স্বাধীনতা দিৱস। এতিয়া মোহন ভাগৱতে কৈছে যে নাই,
ভাৰতবৰ্ষই প্ৰকৃত স্বাধীনতা পালে কেতিয়া 22 জানুৱাৰী 2024 চনত যিদিনা ৰাম মন্দিৰটো ইনগ্ৰেট কৰা হ'ল গতিকে প্ৰশ্নটো হৈছে যে এইটোৱে হৈছে বিজেপি বা আৰএছএছৰ মতামত বিজেপি আৰএছএছে ভাৰতবৰ্ষক এখন হিন্দু ৰাষ্ট্ৰ বুলি ক'ব খোজে আৰু ভাৰতবৰ্ষ আচলতে এখন হিন্দু ৰাষ্ট্ৰ নহয় ভাৰতবৰ্ষ হৈছে ভাৰতবৰ্ষত থকা যিকোনো ধৰ্মৰ এইটো মুছলমান ধৰ্মৰে হওক ইছলামেই হওক খ্ৰীষ্টানেই হওক সকলো ধৰ্মত থকা মানুহৰ ভাৰতবৰ্ষত যিসকল লোক আছে আৰু ইয়াত কেৱল হিন্দু ধৰ্মৰ লোকেই নাই ইয়াত বিভিন্ন ধৰ্মৰ বিভিন্ন ভাষাভাষী লোক আছে গতিকে ধৰ্মৰ ভিত্তিত ভাৰতবৰ্ষৰ ৰচনা হোৱা নাই আৰু সেই কাৰণে মোহন ভাগতে যেটো কথা কৈছে হেতু এটা অত্যন্ত ক্ষতিকাৰক অত্যন্ত বিভাজনবাদী এটা মতামত যে ভাৰতবৰ্ষ স্বাধীন হ'ল এইটো 22 জানুৱাৰী 2024 এটা আমি ইমান দিন আমি হেতু বুলি জানো নেকি ভাৰতবৰ্ষৰ স্বাধীনতা ৰাম মন্দিৰটো উন্মোচন কৰা হ'ল আৰু সেইদিনা ভাৰতবৰ্ষ স্বাধীন হ'ল এইটো এটা সম্পূৰ্ণৰূপে এটা ইতিহাসৰ এটা অপব্যাখ্যা আৰু এইটো এটা মোহন ভাগতে ভাৰতৰ যিখন সংবিধান যিখন সংবিধানৰ ভিত্তিত বৰ্তমান চৰকাৰখন চলি আছে যিখন চৰকাৰ ক্ষমতালৈ আহিছে সেই সংবিধানৰ যেটো মূল কথা যে ভাৰতবৰ্ষ যে এখন ধৰ্মনিৰপেক্ষ দেশ ই যে আচলতে এখন ধৰ্মীয় দেশ নহয় এটা ফাণ্ডামেণ্টেলিষ্ট কান্ট্ৰি নহয় তাৰ বিৰুদ্ধে যোৱা কথাটোৱে কৈছে মোহন ভাগৱতে এতিয়া ৰাহুল গান্ধীৰ কথাটো লৈছে আৰু সেই কাৰণে ৰাহুল গান্ধীয়ে কৈছিলে যে আমি কেৱল বিজেপি আৰু আৰএছএছৰ বিৰুদ্ধে যুঁজিলে নহব আমি ইণ্ডিয়ান ষ্টেটৰ বিৰুদ্ধে যুঁজিবলৈ কিয় ইণ্ডিয়ান ষ্টেট মানে কি এটা কথা আমি এখানতে স্পষ্ট হৈ লোৱা ভাল হেতু হৈছে ইণ্ডিয়ান ষ্টেট আৰু পিপল অফ ইণ্ডিয়া দুইটা একে বস্তু নহয় ইণ্ডিয়ান ষ্টেট আৰু পিপল অফ ইণ্ডিয়া দুইটা একে বস্তু নহয় ইণ্ডিয়ান ষ্টেট হৈছে যে ইণ্ডিয়ান ষ্টেটৰ যিবোৰ ইনষ্টিটিউচন সেই ইনষ্টিটিউচনবোৰ কি সেই অনুষ্ঠানবোৰ কি সেই অনুষ্ঠানবোৰ হৈছে নিৰ্বাচনী আয়োগ সেই অনুষ্ঠান হৈছে CBI IB ভাৰতৰ পাৰ্লিয়ামেণ্ট বিভিন্ন অনুষ্ঠান UGC কে আদি কৰি বিভিন্ন ধৰণৰ অনুষ্ঠান এতিয়া ৰাহুল গান্ধীয়ে কি কৈছে ৰাহুল গান্ধীয়ে কৈছে বা আমি সকলোৱে কি কৈ আছো ইমান দিনে আমি কৈ আছো যে ভাৰতবৰ্ষৰ যিবোৰ ইনষ্টিটিউচন যিবোৰ গণতান্ত্ৰিক অনুষ্ঠান সেই গণতান্ত্ৰিক অনুষ্ঠানবিলাকত তাত কি হ'ব লাগে যে সেই গণতান্ত্ৰিক অনুষ্ঠানবোৰ কোনো এটো কংগ্ৰেছৰো নহয় বিজেপিৰো নহয় আৰএছএছৰো নহয় CPMৰো নহয় কাৰো নহয় এইবোৰ হৈছে ভাৰতৰ যিখন সংবিধান সেই সংবিধানৰ যেটো মূল্যবোধ তাৰ যেটো প্ৰমূল্য সেই প্ৰমূল্য বা সাংবিধানিক মূল্যবোধ মানি চলা অনুষ্ঠান আৰু তাত যিসকল মানুহ থাকিব তেওঁলোকে সংবিধানৰ প্ৰতিহে তেওঁলোকৰ আনুগত্য আছে কোনবা এটা ৰাজনৈতিক দলৰ প্ৰতি তেওঁলোকৰ কোনো আনুগত্য নাই কিন্তু এতিয়া কি হৈছে আমি কি দেখিছো যে এতিয়া আমি দেখিছো যে এই অনুষ্ঠানবিলাকত বিজেপি আৰএছএছৰ মতাদৰ্শ সমৰ্থন কৰা ব্যক্তিসকলকহে ইয়াৰ এইবোৰ অনুষ্ঠানৰ যিবোৰ মুৰব্বী পদ আৰু এইবোৰ অনুষ্ঠানৰ যিবিলাক গুৰুত্বপূৰ্ণ পদবীত সেই মানুহবিলাকক নিয়োগ কৰা হৈছে গতিকে তেওঁলোকে বিজেপি আৰএছএছে তেওঁলোকে যেতিয়া ক্ষমতালৈ আহিল 2014 চনত তেওঁলোকে গোটেই ষ্টেটৰ যিবোৰ ইনষ্টিটিউচন আছে তাত তেওঁলোকে এই মানুহবোৰ সোমাই দিছে তেওঁলোকৰ মতাদৰ্শৰ লগত মিল থকা আৰু আপোনালোকে গমেই পাব যে আজি অসমৰ ক্ষেত্ৰতে আমি দেখিছিল যে ইয়াত ভাইস চেঞ্চেলৰ হিচাপে উপাচাৰ্য হিচাপে যদি ইয়াত কাৰবাক যদি নিয়োগ কৰিব লগা হয় তেতিয়াহলে মানুহজনৰ বিজেপিৰ লগত সম্পৰ্ক আছে নে নাই আৰএছএছ বিজেপিৰো নহয় আৰএছএছৰ মতাদৰ্শৰ লগত তেওঁলোকৰ মিল আছে নে আৰএছএছৰ মতাদৰ্শ তেওঁ মানি চলে নাই সেইটো বিচাৰ কৰা হয় গতিকে আজি নিৰ্বাচনী আয়োগ
তাত তেনেকুৱা ধৰণৰ মানুহ নিয়োগ কৰা হৈছে ইনকাম টেক্স ডিপাৰ্টমেণ্টত এনফৰ্চমেণ্ট ডিপাৰ্টমেণ্টত তেনেকুৱা মানুহ নিয়োগ কৰা হৈছে CBI তাত তেনেকুৱা মানুহ নিয়োগ কৰা হৈছে মানে ৰাষ্ট্ৰৰ যিবোৰ ৰাষ্ট্ৰযন্ত্ৰ সেই ৰাষ্ট্ৰযন্ত্ৰৰ সকলো অনুষ্ঠানতে এতিয়া বিজেপি RSSৰ যিটো মতাদৰ্শ অৰ্থাৎ হিন্দুত্বত বিশ্বাস কৰা ভাৰতবৰ্ষক হিন্দু মুছলমান কৰিব বিচৰা যিসকল মানুহ তেওঁলোকক তাত নিয়োগ কৰা হৈছে গতিকে আৰু তেওঁলোকে কি কৰিছে গতিকে তেওঁলোকে কনষ্টিটিউচনৰ যিটো আমাৰ ভাৰতীয় সংবিধানৰ যিটো ধৰ্ম নিৰপেক্ষ যিটো চৰিত্ৰ ষ্টেটে যে কোনো ধৰ্মৰ লগত ষ্টেটে কোনো ধৰ্মৰ সপক্ষে বিপক্ষে নাযাব ষ্টেট নিউট্ৰেল হ'ব লাগিব নিৰপেক্ষ হ'ব লাগিব এই কথাটো নোহোৱা হৈ গৈছে আৰু সেইকাৰণেই ৰাহুল গান্ধীয়ে কৈছে যে ষ্টেটে যেতিয়া তাৰ যিটো নিৰপেক্ষ ষ্টেট মেচিনাৰী এইটো নিৰ্বাচনী আয়োগ হওক এইটো CBI হওক ইনকাম টেক্স ডিপাৰ্টমেণ্ট হওক ED হওক বা যিকোনো পাৰ্লামেণ্টে হওক পাৰ্লামেণ্টৰ যে স্পীকাৰৰ অফিচটো হওক আইন আদালত হওক তেওঁলোকে ভাৰতীয় জনতা পাৰ্টি বা RSSৰ যিটো মতাদৰ্শ সেই মতাদৰ্শ মতে তেওঁলোক চলিব নোৱাৰে তেওঁলোকে ভাৰতবৰ্ষৰ সংবিধানত যি নীতি নিয়মৰ কথা কৈছে যিটো মূল্যবোধৰ কথা কোৱা হৈছে সেইমতে চলিব লাগিব আৰু যেতিয়া যদি এই অনুষ্ঠানবিলাকৰ মুৰব্বীবিলাকক যদি সকলোকে এই RSSৰ যি মতাদৰ্শ হিন্দুত্বৰ যিটো মতাদৰ্শ তেওঁলোকক যদি তাত নিয়োগ কৰা হয় তেতিয়াহ'লে এই ষ্টেট মেচিনাৰীটো ৰাষ্ট্ৰযন্ত্ৰটো সম্পূৰ্ণৰূপে RSSৰ ফলীয়া হৈ যোৱা নাই জানো আৰু আমিতো যোৱা সময়ছোৱাত সেইটোকে দেখা পোৱা নাই জানো এক্সেপ্ট জুডিচিয়াৰীটো তেওঁলোকে বিচাৰিছে কিন্তু জুডিচিয়াৰীত এতিয়াও কিছুমান ইণ্ডিপেণ্ডেণ্ট থিংকিঙৰ মানুহ আছে কিন্তু নিৰ্বাচনী আয়োগে হওক নিৰ্বাচনী আয়োগত কিয় যদি বিজেপিয়ে আজি নৰেন্দ্ৰ মোদীয়ে যিকোনো কথা ক'ব পাৰে যিকোনো সাম্প্ৰদায়িক মতামত দিব পাৰে হিমন্ত বিশ্ব শৰ্মাই যিকোনো ধৰণৰ সাম্প্ৰদায়িক মতামত দিব পাৰে তাত নিৰ্বাচন আয়োগে হস্তক্ষেপ নকৰে কিন্তু এটা যদি কিবা ইফাল সিফাল লগা কথা যদি ক'লে কংগ্ৰেছ বা অন্য ৰাজনৈতিক দলবোৰে অন্য অপজিশ্যন পাৰ্টিবিলাক তেতিয়াহ'লে তেওঁলোকৰ বিৰুদ্ধে সৰব হৈ উঠে আৰু কোনে কিমান কি দুৰ্নীতি কৰি আছে কি কৰি আছে সেইটো বেলেগ যদি বিজেপিৰ যদি কোনোবাই দুৰ্নীতি কৰিছে সেইটোক লৈ চিন্তা কৰিবলা কথা একো নাই কিন্তু যদি কংগ্ৰেছ বা অন্য মানুহৰ হোৱাই নোহাই তেওঁলোকৰ বিৰুদ্ধে ED লগাই দিয়া হৈছে CBI লগাই দিয়া হৈছে নে নাই হোৱা মহাৰাষ্ট্ৰ ইলেকশ্যনৰ আগতে যেতিয়া শৰদ পাৱাৰ পাৰ্টি যেতিয়া ভাগ হোৱা নাছিল অজিত পাৱাৰৰ বিৰুদ্ধে কি কৈছিল এইবোৰ কথা কৈ আমি ভাগৰি পৰিছোঁ যে তেতিয়া স্বয়ং নৰেন্দ্ৰ মোদীয়ে কৈছিলে যে অজিত পাৱাৰ কিমান কৰাপশ্যন আছে NCP কিমান কৰাপশ্যন আছে যে NCP অজিত পাৱাৰে শৰদ পাৱাৰৰ লগত NCPটো ভাগ কৰি আহি পেলাই এই চৰকাৰৰ লগত সোমাল তেতিয়া তেওঁলোক সব দোষমুক্ত হৈ গ'ল গতিকে এই যেটো দুখমুক্ত কৰা তেওঁলোকক সাৰ্টিফিকেট কোনে দি আছে সেইকাৰণে মই ক'ব বিচাৰিছোঁ যে ৰাহুল গান্ধীয়ে যি কথা কৈছে ৰাহুল গান্ধীৰ মতামত অতি পৰিষ্কাৰ আৰু তাত কোনো কনফিউজন নাই কোনো বিভ্ৰান্তি নাই তেওঁ ষ্টেট বুলি কওঁতে ষ্টেট মেচিনাৰীৰ কথা কৈছে ৰাষ্ট্ৰযন্ত্ৰৰ কথা কৈছে তেওঁ ভাৰতবৰ্ষ যিখন দেশ সেই দেশখনৰ কথা কোৱা নাই ভাৰতবৰ্ষ দেশখন হৈছে ইয়াত থকা সকলো মানুহক লৈ ভাৰতবৰ্ষ দেশখন আৰু ৰাষ্ট্ৰযন্ত্ৰ হৈছে যিকেইজন মানুহে যিসকলে ৰাষ্ট্ৰযন্ত্ৰটো নিয়ন্ত্ৰণ কৰে সেইটো হৈছে ৰাষ্ট্ৰযন্ত্ৰ গতিকে ৰাষ্ট্ৰযন্ত্ৰ যিবোৰ নিয়ন্ত্ৰণ কৰা মই বাৰে কৈছোঁ সেইটো নিৰ্বাচনী আয়োগে হওক
বা অন্যান্য যিবোৰ সংস্থা হোক ৰাষ্ট্ৰৰ সেইবোৰত এতিয়া কেৱল RSS পন্থী মানুহবিলাকক তাত সোমাই দিয়া হৈছে গতিকে মই ক'ব বিচাৰিছোঁ এইটোৱে যে দেশখন আৰু ৰাষ্ট্ৰযন্ত্ৰ এক নকৰিব ৰাষ্ট্ৰযন্ত্ৰ হৈছে যিবোৰ অনুষ্ঠানৰ যোগেদি পুলিচ প্ৰশাসনেই হওক বা অন্যান্য প্ৰশাসনীয় যিটো যন্ত্ৰ সেই যন্ত্ৰটোৰ কথা কোৱা হৈছে প্ৰশাসনীয় যন্ত্ৰটো ৰাষ্ট্ৰযন্ত্ৰ আৰু আমি সকলো দেশৰ ইয়াত থকা ভাৰতবৰ্ষত থকা সকলো মানুহ সেয়া হৈছে দেশ সেইখন হৈছে ৰাষ্ট্ৰ এটা হৈছে ৰাষ্ট্ৰ আৰু এটা হৈছে ৰাষ্ট্ৰযন্ত্ৰ গতিকে যেতিয়া ষ্টেট বুলি কোৱা যায় ইংৰাজীত ষ্টেট বুলি কোৱা ইণ্ডিয়ান ষ্টেট বুলি ক'লে ভাৰতৰ ৰাষ্ট্ৰযন্ত্ৰটো বুজা যায় কিন্তু ইণ্ডিয়া বুলি ক'লে বা ভাৰত বুলি ক'লে ইয়াৰ সামগ্ৰিকভাৱে ভাৰতবৰ্ষত থকা বিভিন্ন জাতি ধৰ্ম নিৰ্বিশেষে ভাৰতবৰ্ষত থকা সকলো মানুহক বুজা যায় গতিকে ৰাহুল গান্ধীয়ে ভাৰত যিখন দেশ তাৰ বিৰুদ্ধে তেওঁ একো কোৱা নাই তেওঁ কি কৈছে যে ইণ্ডিয়ান ষ্টেট ভাৰত ৰাষ্ট্ৰৰ যিবোৰ অনুষ্ঠান সেই অনুষ্ঠানবিলাকত বিজেপি RSSৰ মতাদৰ্শৰ মানুহে ভৰ্তি হৈ গৈছে RSSৰ মতাদৰ্শৰ মানুহে ভৰ্তি হৈ গৈছে যি মোহন ভাগৱতে কয় যে ভাৰতবৰ্ষ স্বাধীনতা পালে 2024 চনৰ 22 জানুৱাৰীৰ দিনা যিদিনা অযোধ্যাত ৰাম মন্দিৰ প্ৰতিষ্ঠা কৰা হ'ল গতিকে সেইটো এটা সম্পূৰ্ণৰূপে এই ধৰণৰ বিভ্ৰান্তি এতিয়া বিজেপিৰ IT সেলে চলাব আৰু তেওঁলোকৰ সমৰ্থনত থকা সাংবাদিকসকলে চলাব কিন্তু যিসকলে সঁচাকে ভাৰতবৰ্ষক এখন ধৰ্মনিৰপেক্ষ এখন দেশ বুলি ভাবে আইডিয়া অফ ইণ্ডিয়া ভাৰতৰ যিটো ধাৰণা তাত বিশ্বাস কৰে সেই বিশ্বাস কৰা লোকসকলে ৰাহুল গান্ধীৰ যিটো মতামত সেইটোৰ লগত তাৰ কোনো বিৰোধিতা আৰু বৈপৰীত্য নাই ইণ্ডিয়ান ষ্টেট বুলি কওঁতে ৰাহুল গান্ধীয়ে কেৱল ৰাষ্ট্ৰযন্ত্ৰৰ কথা কৈছে আৰু ইণ্ডিয়া বুলি ক'লে সমগ্ৰ ভাৰতবৰ্ষৰ মানুহ গতিকে ভাৰতবৰ্ষৰ সমগ্ৰ মানুহ আকৌ কৈছোঁ যে তেওঁলোক বেলেগ ধৰ্মৰ মানুহ হ'ব পাৰে হিন্দু ধৰ্মৰ মানুহ হ'ব পাৰে মুছলমান ধৰ্মৰ মানুহ হ'ব পাৰে খ্ৰীষ্টান ধৰ্মৰ মানুহ হ'ব পাৰে বৌদ্ধ ধৰ্মৰ মানুহ হ'ব পাৰে জৈন ধৰ্মৰ মানুহ হ'ব পাৰে তেওঁলোকৰ ভাষা বেলেগ হ'ব পাৰে সেইটো হৈছে ইণ্ডিয়া এজ এ কাণ্ট্ৰি আৰু ইণ্ডিয়ান ষ্টেট হৈছে যে সেইটো পুলিচ প্ৰশাসন হ'ব পাৰে সেইটো নিৰ্বাচনী আয়োগ হ'ব পাৰে সেইটো ED হ'ব পাৰে সেইটো CBI হ'ব পাৰে বাকি UGC হ'ব পাৰে বা ডাঙৰ যিবোৰ ইনষ্টিটিউচন আছে ভাৰতবৰ্ষৰ সেই ইনষ্টিটিউচনবোৰ হ'ব পাৰে আৰু সেই ইনষ্টিটিউচনবিলাক যেহেতু এতিয়া মূলত নহয় এতিয়া সম্পূৰ্ণৰূপে কেপচাৰ আৰু ৰাহুল গান্ধীয়ে এই কথাটোকে কৈছে তেওঁলোকে তাত আধিপত্য বিস্তাৰ কৰিছে এই RSSৰ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ যিবোৰ আজি আদৰ্শ সেই আদৰ্শৰ মানুহৰ যোগেদি আৰু সেই কাৰণে ৰাহুল গান্ধীয়ে কৈছে যে আমি কেৱল বিজেপি আৰু RSSৰ বিৰুদ্ধে যুঁজ কৰিলে নহব আমি ইণ্ডিয়ান ষ্টেটৰ যিবোৰ ষ্টেট মেচিনাৰী ৰাষ্ট্ৰযন্ত্ৰৰ যিবোৰ অনুষ্ঠান আছে তাৰ বিৰুদ্ধে আমি সজাগ সতৰ্ক হ'ব লাগিব ধন্যবাদ